हेलो स्टूडेंट्स आज तुम्हालोকৰ মই এটা ইম্পৰ্টেণ্ট MCQ টিপছ দিম সেই MCQ টিপছটো তোমালোকে মেডিকৰ কাৰণে বা HSLC কাৰণে বহুত ইম্পৰ্টেণ্ট হয় বা যিকোনো চাকৰি পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈ চাবা মই তোমালোকৰ সেই ইম্পৰ্টেণ্ট যিখিনি MCQ হয় সেইখিনি মই দিবৰ কাৰণে চেষ্টা কৰিম বুজি পালা এতিয়া চোৱা তোমালোকৰ ক্লাছ 10 ৰ অনুশীলনী যেটো R1 আছিলে পুনৰালোচনাৰ যেটো R1 অনুশীলনী আছিলে তাৰ 8 নম্বৰ কোৱেশ্চনটো তাৰ 8 নম্বৰ কোৱেশ্চনটো দি থোৱা আছিলে তলৰ কোনটো সংখ্যাৰ অযুগ্ম সংখ্যাৰ বৰ্গ ইয়াৰ ভিতৰত তোমালোকে MCQ এনেদৰে আহিব পাৰে পাঁচটা অপচন নাহে চাৰিটা বা তিনিটা অপচন হিচাপে তোমালোকক দিব পাৰে তাৰ কাৰণে কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ কোনোবা এটা সংখ্যা ধৰি লও তুমি দুই সংখ্যাটো ললা সেই দুই সংখ্যাটো তুমি বৰ্গ যদি উলিওৱা তাৰ বৰ্গ যেটো সংখ্যা ওলাব হেতু যুগ্ম হ'ব নে অযুগ্ম হ'ব আমি এনসাৰটো চাই পিনি বা এই কোৱেশ্চন গিটা অপচন গিটা চাই পিনি আমি ক'ব পৰা হ'ব লাগিব তাৰ কাৰণে তোমালোকে দুটা ইম্পৰ্টেণ্ট কথা জানিব লাগিব বুজি পালা এতিয়া হেতু কাৰণে চাবা মই ইম্পৰ্টেণ্ট বুলি ইয়াত লিখি দিছো তোমালোকে চাই লোৱা যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম যেতিয়া এটা সংখ্যা যুগ্ম থাকিব ধৰি লোৱা তোমাৰ 2 4 6 তেনেকুৱা সংখ্যাবোৰ যদি তুমি বৰ্গ উলিওৱা তাৰমানে স্কয়াৰ কৰা তেতিয়া যেটো বৰ্গ সংখ্যা ওলাব তাৰমানে যেটো এনসাৰ ওলাব সেই এনসাৰটো সদায় যুগ্ম সংখ্যা ওলাব প্ৰথম কোৱেশ্চনটো বুজি পালা মই এক্সাম্পল হিচাপে তোমালোকক কিনাৰত লিখি দিছো চোৱা এক্সাম্পল যদিহে তুমি এটা যুগ্ম সংখ্যা লোৱা যুগ্ম সংখ্যা এটা লোৱা কি ল'ব পাৰা 4 ল'ব পাৰা এই 4 সংখ্যাটো যদি আমি বৰ্গ উলিয়াও তাৰমানে স্কয়াৰ কৰো তেতিয়া সদায় কি হ'ব কিমান ওলাব 4 স্কয়াৰ কৰিলে কিমান হ'ব তোমালোকে সবে জানাই 16 হল এই 16 টো এটা যুগ্ম সংখ্যা এই 16 টো এটা কি হয় যুগ্ম সংখ্যা যদিহে এটা যুগ্ম সংখ্যা তুমি বৰ্গ কৰা স্কয়াৰ কৰা তেতিয়া সদায় এটা যুগ্ম সংখ্যা ওলাব বুজি পালা দুই নম্বৰ পইণ্টটো চোৱা অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম ঠিক এনেদৰে একেই হয় আকৌ এটা এক্সাম্পল চাই লও তোমালোকে ধৰি লও তুমি অযুগ্ম সংখ্যা ললা 7 টো যদি আমি বৰ্গ উলিয়াও তাৰমানে স্কয়াৰ কৰো তেতিয়া কি হ'ব 7 * 7 আমি লিখিব পাৰো এতিয়া 7 টো যদি আমি পূৰণ কৰো স্কয়াৰ কৰো কিমান হ'ব 49 তেতিয়ালে কি ওলালে এটা অযুগ্ম সংখ্যা ওলালে বুজি পালা চোৱা আমি অযুগ্ম সংখ্যা লৈছিলো 7 টো আমি বৰ্গ কৰিলো বা স্কয়াৰ কৰিলো তাৰ বৰ্গ সংখ্যাটো কি ওলালে 49 ওলালে যেটো এটা অযুগ্ম সংখ্যা হয় বুজি পালা এই 49 টো এটা অযুগ্ম সংখ্যা তোমালোকে এনেদৰে মনত ৰাখিলে হ'ব যেতিয়া যুগ্ম সংখ্যা হ'ব সদায় যুগ্ম ওলাব যেতিয়া অযুগ্ম সংখ্যা হ'ব সদায় অযুগ্ম সংখ্যা ওলাব বুজি পালা ঠিক এনেদৰে এতিয়া তোমালোকে এই কোৱেশ্চনটো দেখিও গম পাবা অপচন গিটা চোৱা এটা যুগ্ম সংখ্যা এটা অযুগ্ম সংখ্যা এটা যুগ্ম সংখ্যা আৰু এটা যুগ্ম সংখ্যা হয় বুজি পালা এতিয়া আমাক কোৱেশ্চনটো দিছিলে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ বুজি পালা ইয়াত অযুগ্ম সংখ্যা কোনটো আছে এটাই আছে তেতিয়াহলে কোনটো হ'ব উত্তৰ এটো তোমালোকৰ এনসাৰ হ'ব বুজি পালা তাৰমানে অযুগ্ম সংখ্যাৰ বৰ্গটো সদায় অযুগ্ম হয় ইয়াত বাকি তিনিটা যুগ্ম হয় আৰু অকল এটোহে অযুগ্ম হয় বুজি পালা তোমালোকে এতিয়া তোমালোকে কোৱেশ্চন নম্বৰ বিটো চোৱা তলৰ কোনটোত একক স্থানত 1 থাকিব বুজি পালা তাৰমানে 19 টো তোমালোকে স্কয়াৰ কৰিলে তাৰ একক স্থানত কি থাকিব 34 টো স্কয়াৰ কৰিলে তাৰ একক স্থানত কি থাকিব আৰু 18 টো স্কয়াৰ কৰিলে তাৰ একক স্থানত কি থাকিব বা 20 টো স্কয়াৰ কৰিলে একক স্থানত কি থাকিব তোমালোকে হেতু জানিব লাগিব তোমালোকে এতিয়া 19 টো যদি স্কয়াৰ কৰা বহুত সময় তোমালোকৰ লাগি যাব বা গুটেকিটা সংখ্যা যদি তোমালোকে স্কয়াৰ কৰা বহুত সময় লাগি যাব তাৰ কাৰণে তোমালোকক মই এটা শৰ্ট বুদ্ধি দিছো সেই বুদ্ধিটো তোমালোকে মনত ৰাখিলে হ'ল এতিয়া চোৱা 19 টো স্কয়াৰ কৰিলে 19 টো নহয় 9 এতিয়া চোৱা 19 সংখ্যাটো আমি কি লম এই 9 সংখ্যাটো লম 9 টো যদি আমি স্কয়াৰ কৰো কি হ'ব 81 ওলাব 4 টো স্কয়াৰ কৰিলে ওলাব 16 8 টো স্কয়াৰ কৰিলে ওলাব 64 আৰু 0 টো স্কয়াৰ কৰিলে ওলাব 0 বুজি পালা তাৰমানে 19 ৰ আমি 9 টো লৈছো স্কয়াৰ কৰিছো 34 4 টো স্কয়াৰ কৰিম 18 ৰ 8 টো স্কয়াৰ কৰিম আৰু 0 টো স্কয়াৰ কৰিম এতিয়া কোনটো তেতিয়া চোৱা এককৰ ঘৰত এক ওলাইছে তুমি হেতু চোৱা এটা যেটো 81 ওলাইছিলে 81 সংখ্যাটোত এককৰ স্থানত 1 আছে বুজি পাইছা নহয় তোমালোকে এনেদৰে বহুত কম সময়ত এই অংকটো কৰি শেষ কৰিব পাৰিবা নহলে তোমালোকে পাতি কৰিবৰ কাৰণে বহুত সময় দৰকাৰ হ'ব এতিয়া চোৱা কোনটোত লালে 9 স্কয়াৰ লালে এটা 9 কোনটোত আছিলে এটোত আছিলে তাহলে তোমালোকে আনসাৰ কোনটো পালা 19 স্কয়াৰ বুজি পালা কেতিয়াও তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন নাহি পিনি এককৰ স্থানত কোনটোত 4 থাকিব বা কোনটোত 5 থাকিব কোনটোত 0 থাকিব এককৰ স্থানত বা কোনটোত তোমালোকৰ 9 থাকিব তেনেদৰেও কোৱেশ্চনটো আহিব পাৰে তেতিয়াও তোমালোকে এটো মেথডৰে অংকটো কৰিব পাৰিবা তোমালোকৰ সংখ্যাটো যেটো থাকিব তাৰ এককৰ স্থানৰ অংকটো বৰ্গ কৰি দিলে যেটো আনসাৰ পাবা তাৰ এককৰ স্থানটো চাবা বুজি পালা তাৰমানে যেটো উত্তৰ যেটো কোৱেশ্চন দি থোৱা থাকিব তাৰ এককৰ স্থানৰ অংকটো সংখ্যাটো তোমালোকে বৰ্গ কৰি দিলে হ'ল তেতিয়া তোমালোকে আনসাৰটো পাই যাবা বুজি পালা এতিয়া তোমালোকে কোৱেশ্চন নম্বৰ সি টো চোৱা 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে আমাক হেতু উলিয়াব দিছে বুজি পালা অপচন গিটাটো তোমালোকে দেখিছাই মই অপচন গিটা কৈ নিদিও পাৰো এতিয়া চোৱা এটো অংক কৰিবৰ কাৰণে তোমালোকৰ কিতাপতে এটা পইণ্ট দি থোৱা আছে যেটো কোৱেশ্চন নহয় যেটো পইণ্ট নম্বৰ 6 এই পইণ্ট নম্বৰ 6 টো মতে তোমালোকে কৰিব লাগিব এতিয়া ইয়াত কি কৈছে চোৱা n ৰ বৰ্গ আৰু n + 1 ৰ বৰ্গৰ মাজত 2n টা স্বাভাৱিক সংখ্যা আছে বুজি পালা এতিয়া ইয়াত উদাহৰণ এটাও দি থোৱা আছে চোৱা ইয়াত n টো ধৰিছে তোমালোকক 11 বুজি পালা ইয়াত যেটো n ৰ ভ্যালু হেতু 11 ধৰিছে 11 স্কয়াৰ তাৰমানে n ৰ বৰ্গ তাৰমানে 11 টো বৰ্গ কৰিছে আৰু n + 1 n টো আমি কি ধৰিছিলো 11 ধৰিছিলো এতিয়া 11 ৰ লগত যদি আমি 1 প্লাস কৰি দিও কিমান হ'ব 12 হ'ব তাৰমানে
কিমান হৈছে n+1টো হৈছে ইয়াত 12 বুজি পালা এই 12টো যদি আমি বৰ্গ কৰোঁ বা স্কোৱাৰ কৰোঁ সিহঁতৰ মাজত কেইটা সংখ্যা থাকিব বা কেইটা স্বাভাৱিক সংখ্যা থাকিব ইয়াত তোমালোকে উলিয়াব পাৰিবা তাৰ কাৰণে আমি কি কৰিব লাগিব যেটো n আছে বা যেটো 11 আছে এই 11টো আমি কি কৰিব লাগিব 2 এ পূৰণ কৰিব লাগিব বুজি পালা তাৰমানে এই 11টোক যদি আমি 2 এ পূৰণ কৰোঁ তেতিয়া কিমান পাম 22 পাম তাৰমানে 11 স্কোৱাৰ আৰু 12 স্কোৱাৰৰ মাজত কিমানটা সংখ্যা থাকিব সেইটো উলিয়াবৰ কাৰণে আমি 11টো পূৰণ কৰি দিলে হ'ল বুজি পালা আৰু এই দুটাৰ মাজত আমি কিমান পালোঁ 22টা স্বাভাৱিক সংখ্যা আছে বুলি আমি পালোঁ বুজি পালা তাৰমানে 11টো স্কোৱাৰ কৰিলে কিমান হ'ব 121 হ'ব আৰু 12টো স্কোৱাৰ কৰিলে কিমান হ'ব 144 হ'ব 144 121 আৰু 144ৰ মাজত মুঠতে 22টা স্বাভাৱিক সংখ্যা থাকে বুজি পালা তোমালোকে মুঠতে এনেকুৱা অংক যদি আহে তোমালোকে এই যেটো সৰু সংখ্যা থাকিব এই সৰু সংখ্যাটোক 2 ৰে পূৰণ কৰি দিলে হ'ল ঠিক তেনেদৰে ইয়াত চোৱা ইয়াত 18 স্কোৱাৰ আৰু 19 স্কোৱাৰ ইয়াত n ৰ ভ্যালু কি হয় n ৰ ভ্যালু হৈছে 18 আৰু n+1 ৰ ভ্যালু কিমান হয় 19 বুজি পালা ইহঁত দুটাৰ মাজত আমি কি উলিয়াব লাগে কেইটা স্বাভাৱিক সংখ্যা আছে আমি সেইটো উলিয়াব লাগে তাৰ কাৰণে আমি সৰু সংখ্যা কোনটো এটা সৰু সংখ্যা হৈছে 18 আমি 18 টো কি কৰিব লাগিব 2 এ ইনটু কৰিব লাগিব 2 এ যদি আমি ইনটু কৰোঁ কিমান হ'ব 36 লাভ এই 36 টোৱে হ'ব তাৰ উত্তৰ বুজি পালা তাৰমানে 18 স্কোৱাৰ আৰু 19 স্কোৱাৰ মাজত 36টা স্বাভাৱিক সংখ্যা থাকিব এতিয়া তোমালোকে কোৱেশ্চন নম্বৰ ডিটো চোৱা তলৰ কোনটো বৰ্গ সংখ্যা নহয় এতিয়া তোমালোকৰ 4টা অপচন দি থোৱা আছে তাৰ ভিতৰত কোনোবা এটা বৰ্গ সংখ্যা নহয় বুজি পালা বাকি 3টা বৰ্গ সংখ্যা হ'ব কিন্তু এটা বৰ্গ সংখ্যা নহয় এটা বৰ্গ সংখ্যা হ'বলৈ হ'লে বৰ্গ সংখ্যা শেষত কি থাকিব লাগে তোমালোকে পাইছিলে 0 থাকিব লাগে 1 থাকিব লাগে 4 মানে 5 আৰু কি আছিলে 6 হ'ল 9 এই কেইটা যদি সংখ্যা বৰ্গ সংখ্যা এটাৰ শেষত একক স্থানত থাকে তাৰমানে এনেকুৱা স্থানত যদি থাকে তেতিয়া কি হ'ব এই সংখ্যাটো বৰ্গ সংখ্যা হ'ব এতিয়া চোৱা আৰু যদি এই 4টা সংখ্যা 2 3 7 আৰু 8 এই সংখ্যা কেইটা যদি কোনোবা এটা বৰ্গ সংখ্যা যদি পিছত থাকে তাৰমানে একক স্থানত থাকে তেতিয়া সেই সংখ্যাটো বৰ্গ সংখ্যা নহয় বুজি পালা তাৰমানে এইকেইটা সংখ্যা থাকিলে বৰ্গ সংখ্যা হ'ব আৰু এইকেইটা সংখ্যা থাকিলে বৰ্গ সংখ্যা নহয় তাকো একক স্থানত থাকিব লাগিব বুজি পালা এতিয়া চোৱা এই সংখ্যাটো একক স্থানত কি আছে 1 আছে যদি 1 থাকে তেতিয়াহ'লে কি হ'ব এইটো বৰ্গ সংখ্যা হ'ব এইটো বৰ্গ সংখ্যা হ'ব ঠিক তেনেদৰে এইটো চোৱা ইয়াত কি আছে 2 আছে একক ঘৰত 2 থাকিলে কি হ'ব বৰ্গ সংখ্যা নহয় আমি 2 থাকিলে কি পাইছিলোঁ বৰ্গ সংখ্যা নহয় বুলি পাইছিলোঁ ঠিক তেনেদৰে 6 থাকিলে একক ঘৰত যদি 6 থাকে কোনোবা এটা সংখ্যা তেতিয়াহ'লে সেইটো বৰ্গ সংখ্যা হ'ব আৰু 9 থাকিলেও সেইটো কি হ'ব বৰ্গ সংখ্যা হ'ব তেতিয়াহ'লে কোনটো বৰ্গ সংখ্যা নহয় বুলি পালোঁ আমি এইটো সংখ্যা বৰ্গ সংখ্যা নহয় বুজি পালা এইটো সংখ্যা বৰ্গ সংখ্যা নহয় এতিয়া কুৱেশ্চন নম্বৰ এইটো চোৱা এই সংখ্যাটো যদি বৰ্গমূল লিয়াওঁ এই সংখ্যাটো বৰ্গমূল কিমান হ'ব 45 হ'ব বুজি পালা 45 হ'ব তেতিয়াহ'লে সেই একেটা সংখ্যাতে এটা পইণ্ট বহাই দিছে দশমিক বহাই দিছে এই দশমিক বহালে তেতিয়া তাৰ বৰ্গমূল কিমান হ'ব আমাক সেইটো উলিয়াবলৈ আছে যেতিয়া দশমিক থাকিব তেতিয়াহ'লে তাৰ বৰ্গমূলটো দশমিকতে ওলাব ইয়াত দশমিক নাই তেতিয়াহ'লে সেই সংখ্যাটো যিটো বৰ্গমূল ওলাইছে সেই বৰ্গমূলটো দশমিকত ওলোৱা নাই বুজি পালা এতিয়া দশমিক আছে যেতিয়া সেই সংখ্যাটো বা যিটো বৰ্গমূল ওলাব সেইটো দশমিকত ওলাব বুজি পালা তেতিয়াহ'লে 2025 সংখ্যাটোৰ বৰ্গমূল দিলে 45 ওলাব 20.25 সংখ্যাটোৰ বৰ্গমূল দিলে কিমান হ'ব 45 হ'ব খালি এটা পইণ্ট বহিব দশমিক বহিব কিন্তু কোনটো স্থানত দশমিক বহিব তোমালোকে সেইটো একুৰেটকৈ জানিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব আমি মই আগৰ ভিডিঅ'ত মই সেইটো দেখাইছিলোঁ তোমালোকক এই আগৰ ভিডিঅ'টো তোমালোকে চাই ল'বা মই এটা ধুনীয়া শ্বৰ্ট মেথড তোমালোকক শিকাই থোৱা আছে সেই শ্বৰ্ট মেথডটো মতে যদি তোমালোকে কৰা এনেকুৱা অংকও ইজিলি তোমালোকে কৰিব পাৰিবা এতিয়া চোৱা মই শ্বৰ্ট মেথডটো আকৌ এবাৰ কৰি দিছোঁ তোমালোকক এতিয়া চাই লোৱা দশমিক কেইটা আগত আছে দশমিক তোমালোকৰ কেইটা আগত আছে দুটা আগত আছে এনেও এনচাৰটো তোমালোকে জানাই যে এইটো 45 হ'ব 45 45 হ'ব খালি দশমিকটো আমি বহাব লাগিব বুজি পালা এতিয়া দশমিকটো দুটা আগত আছে দশমিক দুটা আগত থাকিলে যিটো বৰ্গমূল ওলায় তাত দশমিক কেইটা আগত বহে এটা আগত বহে যদিহে দুটা আগত দশমিক থাকে সদায় এটা আগত দশমিক বহিব যদিহে 4টা সংখ্যাৰ আগত থাকে বুজি পালা যদিহে ধৰি লোৱা ওলাইছে এনচাৰটো 0.2025 বা এইটো কিবা বেলেগ কিবা দিব পাৰা হ'ল 4টা সংখ্যাৰ আগত কি আছে দশমিকটো আছে তেতিয়াহ'লে কেইটাৰ আগত দশমিক বহিব বৰ্গমূলটো কেইটাৰ আগত দশমিকটো বহিব দুটা আগত বৰ্গমূল তাৰমানে দশমিকটো বহিব বুজি পালা দুটা আগত যদি দশমিক থাকে তেতিয়াহ'লে এটা আগত দশমিক বহিব বৰ্গমূলটোৰ 4টা আগত থাকিলে দুটা আগত দশমিকটো বহিব বুজি পালা তোমালোকে যদি ভালদৰে বুজি নাপোৱা তেতিয়াহ'লে ঘৰত আকৌ এবাৰ কৰি চাবা তেতিয়া ভালদৰে বুজি পাবা বা মোৰ আগৰ ভিডিঅ'খিনি চাবা তাত মই ধুনীয়াকৈ এইখিনি বুজাই থোৱা আছে